মইনী সমষ্টি বলমা চাহ বাগানত আজি এক বৃহৎ যোগদানৰ কাৰ্যসূচী অনুষ্ঠিত হয়। সুমন ৰাও তেখেত এম্বুলেন্সৰ চালক আৰু প্ৰত্যেক ক্ষণতে ৰাইজক সহায় কৰি অহা এজন যুৱক আৰু লগতে তেখেত কংগ্ৰেছ দলৰ ৱাৰ্ড সদস্য আছিল। আজি তেখেতৰ লগতে তেখেতৰ সমৰ্থক প্ৰায় 70 জন মান আমাৰ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰে আৰু নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই যোগদানে আমাক যথেষ্ট উৎসাহ যোগাইছে আৰু সাহস প্ৰেৰণা যোগাইছে। নিশ্চয় তেখেতৰ মুখেৰে শুনা পাব তেখেত কেলৈ আহিব বিচাৰিছে, কিন্তু মই এটা ছবি ইতিমধ্যে দাঙি ধৰিছোঁ যে শেহতীয়াকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ এই মিত্ৰজোঁটৰ NDA চৰকাৰৰ সময়ত আজি এই বাগানখনৰ যদি আপোনালোকে চাই আমি যি ঠাই স্থানত আছোঁ, এই এটা সুন্দৰ উপহাৰ চাহ জনগোষ্ঠী আদিবাসী সমাজলৈ বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে আগবঢ়াইছিল। এয়া হ'ল মহাপ্ৰভু জগন্নাথ ৰংগমঞ্চ, 1.5 কোটি টকা এটি প্ৰকল্প, যি প্ৰকল্পত কেৱল বিবাহ ভৱন হিচাপে নহয়, সভা সমিতি হিচাপে নহয়, ইয়াত দক্ষতা বিকাশৰ বাবে, ইয়াত ছোৱালীসকলৰ বাবে নিটিং কাটিঙৰ পৰা আদি কৰি যিসকল ল'ৰাসকলৰ বাবে ইয়াত বিভিন্ন কাৰিকৰী প্ৰশিক্ষণ, মোবাইল মেকানিক, ফ্ৰিজৰ মেকানিক, ইলেক্ট্ৰিচিয়ানৰ প্ৰশিক্ষণ দিয়া, অৰ্থাৎ ইয়াৰ পৰা মানুহ সৃষ্টি কৰাৰ বাবে এই কেন্দ্ৰ বিজেপি দলৰ চৰকাৰ সময়ত নিৰ্মাণ হ'ল। কাষতে লাগি আছে এটা অংগনবাড়ী কেন্দ্ৰ, 25 লাখ টকা। কাষতে লাগি আছে প্ৰায় 40 বছৰ পুৰণা এখন LP স্কুল, জয়ী হৈ যোৱা আজি নতুন প্ৰাণ পালে বিজেপি দলৰ চৰকাৰ সময়ত। পেচাব ঘৰ পৰ্যন্ত LP স্কুল এখনৰ নাছিল। এতিয়া বৰ্তমান আমি 6 মাহ মানুহ হোৱা নাই, আমি পেচাব ঘৰ দিছোঁ। এই বাগানখনলৈ অহা ৰাস্তা পকী কেতিয়াও হোৱা নাছিল, আজি পকীকৰণ হ'বলৈ লৈছে। ইয়াৰ এই বাগানখনলৈ বা এই অঞ্চললৈ আহিবৰ কাৰণে মূল যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পথ, বৰ্তমান এই বিজেপি দলৰ চৰকাৰ সময়তে 5-6 বছৰমান হৈছে, এতিয়া নৱীকৰণ কৰি পেলাই নতুনকৈ নিৰ্মাণ কৰা হ'ল। আজি এই চাহ বাগানখনৰ যদি শ্ৰমিকসকলৰ এম্বুলেন্স নতুনকৈ পাইছে, এই চাহ বাগানখনতে আকৌ যদি আমি চাওঁ, এতিয়া মাটিৰ পট্টা পাবলৈ ধৰিছে। এই চাহ বাগানখনৰ শ্ৰমিকসকলে 70 বছৰ পাইছিলে 140 টকা, 3 টকা কম, 137। কিন্তু এই 10 বছৰ হওঁতে 140 টকা, অৰ্থাৎ 280 টকা এপ্ৰিলৰ পৰা পাবলৈ গৈ আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে চাহ বাগানৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰি দিছে। সেইকাৰণে এটা আনন্দময় পৰিৱেশ। সুমন ৰাও আৰু সতীৰ্থ বন্ধুসকলে আজি আমাৰ স্বতঃস্ফূৰ্তভাৱে আহি ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰিলে। মই সকলোকে স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ আৰু মোৰ দৃঢ় বিশ্বাস তেওঁলোকে ভাল পাব। আমাৰ দলৰ লগত থাকি কাম কৰি আমি ৰাইজৰ সেৱাত আমি বৰ্তি থাকিম আৰু ৰাইজৰ সেৱা কৰি যাম।